হে দোস্ত ওয়েলকাম টু মাই ডিজিটেল আসাম। আজি মই আপোনালোকক দেখুৱাম ইনকাম টেক্সৰ পৰা মোৰ এটা মেইলত এটা নটিফিকেশ্যন আহিছে আৰু সেইটো নটিফিকেশ্যন মই যেতিয়া ওপেন কৰোঁ সেইটো কিন্তু ওপেন নহয়। সো আপোনালোকে চাওক, এতিয়া মোক এটা পিডিএফ সেন্ড কৰা হৈছে, এইটো চাওক, কিন্তু এই পিডিএফটো কিন্তু ওকে নহয়। এইটো আপুনি সেটআপ কৰিবলৈ হ'লে কি কৰিব লাগিব, সো আপোনালোকে চাওক, মই দেখুৱাই আছো। প্ৰথমে কি কৰিব, আপোনালোকে বেক কৰিব, বেক কৰি যেটো ইমেইল আহিছে ইনকাম টেক্সৰ পৰা আপোনালোকে এইটোত ক্লিক কৰিব। এইটোত ক্লিক কৰাৰ লগে লগে যে দেখিব এনেকুৱা এখন পপ আপ আহিছে, বি কেয়াৰফুলি উইথ এটাচমেন্ট। আপোনালোকে ইয়াত দেখিছে, আপোনালোকে এই মেছেজখিনি পঢ়ি ল'ব আৰু ইয়াত তোমাৰ হেৰি লুকস সেফ ইয়াতে ক্লিক কৰিব। সিধা ক্লিক কৰাৰ লগে লগে বস মেছেজ মাৰ্ক নট এইটো হৈ গ'ল কিবা এটা। সো আপোনালোকে এতিয়া কি কৰিব, ইয়াতে আকৌ ইয়াত যাব, যেটো ইনকাম টেক্সৰ পৰা মেছেজ আহিছে ইয়াত আহিব, আহাৰ লগে লগে আকৌ তলফালে যাব, যোৱাৰ লগে লগে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে দেখিব যে ফাইনালি ডাউনলোডিং ফাইল হৈ আছে। সো চাওক, ডাউনলোড হৈ যাওক, হোৱাৰ লগে লগে কি বস্তু চাই লওঁ, আমিও চাও আৰু আপোনালোকেও চাওক, মই এতিয়ালৈকে দেখা নাই। আৰু যদি মোৰ ভিডিও প্ৰথমবাৰ চাইছে তেতিয়াহ'লে এটা সাবস্ক্রাইব কৰি দিয়ক, নহলে তো আৰু নহয়। পাসওয়ার্ড কি হ'ব চাও, এটা মোৰ জানামতে এটা পেন কাৰ্ড আহিব পাৰে, কিন্তু পাসওয়ার্ডটো ওপেন নহয়। কি হ'ব লাগিছিল চাও, নাই ওপেন নহয়, বেলেগ কিবা চাম দিয়া। ঠিক আছে বাৰু, ওকে, বাই বাই।